মতলব এই দুনিয়াখনত ন পাগলে নাখায় কি ছাগলীয়ে নকৰে কি মানে এই অকণমান উল্টা হৈ গ'ল মানে ছাগলীয়ে নাখায় কি আৰু পাগলে নকৰে কি উদাহৰণস্বৰূপে আপুনি KSU ষ্টুডেণ্টছখিনিকে চাই লওক মতলব আজি তাৰ ওপৰত অকণমান ডিছকাছ কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অবভিয়াছলি ভিডিঅ'টো আৰম্ভণিতে মই মোৰ ইন্ট্ৰডাকশ্যনটো দি লওঁ মই জিতু দাস মই কোনো চান্দালৈ ধান্দা কৰা ব্যক্তি নহয় গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ডিপ্ৰেশ্যন অসম আৰু মেঘালয়ৰ যদি কথা ক'বলৈ যাওঁ তেনেহ'লে অলপমান চুৰু কৰিব লাগিব অসম আৰু মেঘালয়ৰ যেতিয়া 1972 চনত বৰ্ডাৰ শ্বেয়াৰ হৈছিল অসম যেতিয়া মেঘালয় যেতিয়া অসমৰ পৰা ছেপাৰেট হৈছিল তেতিয়াৰ পৰা এই অসম আৰু মেঘালয় দুটা মাজত মানে খোৱা কামোৰা লাগি আছে তেতিয়াৰ পৰাই এটাই কয় যে এইখিনি মোৰ বৰ্ডাৰ এই বস্তুটো তেতিয়াৰ পৰাই চলি থকা বস্তু এতিয়াৰ এই দুই দিনৰ বস্তু নহয় আৰু কাজিয়া লগাৰ মেইন মটিভ হৈছে তেওঁলোকৰ 12খন এৰিয়া যোনকেইটা অসম আৰু মেঘালয়ৰ মাজত 12খন এৰিয়া য'ত তেওঁলোকে কয় যে এইখিনি মোৰ মাটি অসমে কয় এইখিনি মোৰ মাটি এই বস্তুটো 2022 চনত 6খন এৰিয়া যোনটো অলৰেডি ছল্ভ হৈ গ'ল কিন্তু এই 6খন এৰিয়া যোনটো আনছল্ভ আছে সেই তাৰ কাৰণে এতিয়াও দুইখন ৰাজ্যৰ মাজত গুলিয়াগুলি বা মাৰপিট বা এনেকুৱা ধৰণৰ কিবা কিবি ঘটনা হৈ থাকে ডিপ্ৰেশ্যন আৰু যেতিয়া অবভিয়াছলি আমাৰ প্ৰশাসনিক বিভাগে যেতিয়া বাউণ্ডেৰীটো মানে ডিচাইড কৰে যে এইটো ইয়াৰ হ'ব বা এইটো ইয়াৰ হ'ব তেতিয়া তেওঁলোকে অকল মেপ চাই পিনে ডিচাইড নকৰে তেওঁলোকে এইটো চাই যে ইয়াত কোন কমিউনিটি মানুহ মিচিছে ইয়াত কোনটো কমিউনিটি মানুহ মিচিছে ইয়াৰ কমিউনিটি মানুহে সেইখন ৰাজ্যৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত কিমানখিনি কানেক্ট আছে এইখিনি মানুহ কোনফালে কানেক্ট আছে এই বস্তুখিনি গোটেইখিনি মেজাৰমেণ্ট কৰি তেওঁলোকে ডিচাইড কৰে যে এই মেঘালয়ত যাব অসমত যাব বুজি পাইছে আৰু বৰ্তমান সমস্যা এইটোৱে সমস্যা এইটো নহয় যে কোনো কিবা মানে এনেকুৱা কোনো কানেকশ্যন সমস্যা এইটো যে এই বাউণ্ডেৰী এতিয়ালৈকে ফাইনেলাইজ হোৱাই নাই 6টা এৰিয়া এই 6টা এৰিয়া ডিচাইড হোৱাই নাই যে এইখিনি মেঘালয় পাব এইখিনি অসমে পাব এই বস্তুটো নোহোৱাৰ কাৰণে এতিয়াও দুয়োখন ৰাজ্যৰ মাজত সেই বাউণ্ডেৰী ডিছপিউট কনফ্লিক্ট এতিয়ালৈকে চলি আছে কণ্টিনিউছ চলিয়ে আছে আৰু এনেকুৱা ধৰণৰ কিছুমান কথাৰ কাৰণে দুইখন ৰাজ্যৰ মাজত সেই সৰু জেগাৰ কাৰণে সেই সৰু মানুহৰ কাৰণে কিছুমান ফাৰ্মাৰ কাজিয়াও গোটেই ৰাজ্যৰ এটা মানে বহুত ডাঙৰ সমস্যালৈকে পৰিণত হৈছে বা ইফালৰ মানুহে কিবা এটা লাগিলে ইফালৰ মানুহৰ কিবা এটা লাগিলে চুপৰাচুপ লাগিলে ৰাজ্যৰ প্ৰশাসনিক মানুহৰ পুলিচ ইফালৰ পৰা আহিলে দুইখনৰ পুলিচৰ লগতে থাকিলে তাৰপিছত এনেকৈ বস্তুবিলাক বাঢ়ি গোটেই দুইখন মাজত মানে গম পাইছেই মই কি ক'ব বিচাৰিছোঁ আৰু ইয়াৰ যদি একেবাৰে তাজা ফ্ৰেছ ৰিচেণ্ট এক্সাম্পল যদি চাবলৈ যায় 2025 চনত যোৱা বছৰ একটো কেলাহেঁতৰ জেগাবিলাকৰ নাম কিবা তাপাত চোলাপা কিবা এনেকুৱা ধৰণৰ আছিলে মই স্ক্ৰীণত দি দিছোঁ নামকেইটা এই দুইখন জেগাৰ মানুহৰ মাজত মানে কাজিয়া পেচাল হৈছে কাজিয়া পেচাল হোৱাৰ কাৰণে কাজিয়া ইমানেই বাঢ়ি গ'ল যে অসমৰ এগৰাকী ৰেচিডেঞ্চিয়েল ব্যক্তি তাত মৃত্যু মুখত পৰিছিলে আৰু সেইটোৱেই অকল এটা কনফ্লিক্টৰ এক্সাম্পল নহয় কণ্টিনিউ নহ'লেও কিন্তু টাইম টু টাইম পিৰিয়ড এই দুইখন ৰাজ্যৰ মাজত কিবা এটা ঘটনা হৈ থাকিব কিবা খোৱা কামৰে লাগিয়ে থাকিব কিন্তু আমাৰ চৰকাৰ কংগ্ৰেছে একো নাজানে কেতিয়াবাতো এই দুইখন ৰাজ্যৰ মাজত মানে প্ৰশাসনিক হিংসা ইমানেই বেছি বৃদ্ধি হৈছে কেতিয়াবা 6জন লোকৰ মৃত্যু হৈছে কেতিয়াবা দুইখন ৰাজ্যৰ পুলিচৰ মাজত অপেন ফায়াৰিং হয় বাট ষ্টিল এই যোনটো বৰ্ডাৰ ডিছপিউট প্ৰব্লেমটো আছে ষ্টিল অন গোয়িং হৈ আছে আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে what the fuck is going on? We don't care. কংগ্ৰেছে একো নাজানে এতিয়া আহোঁ মেইন পইণ্টত যিহেতু অসম আৰু নাগালেণ্ড বৰ্ডাৰৰ ডিছপিউট কাৰণে কনফ্লিক্ট হৈ থাকে কাজিয়া পেচাল হৈ থাকে কিন্তু এতিয়া আহোঁ মেইন পইণ্টত এতিয়া মেইনলি আমাৰ তেখেতৰ মানে KSU ষ্টুডেণ্টবিলাকে কৈ নিয়ে লালাখিতাই তেওঁলোকৰ কিছুমান চৰকাৰখনক লৈ ডিমাণ্ড আছে 6টা ডিমাণ্ড আছে যেনেকৈ কিবা পঢ়া শুনাৰ ৰেচিঅ'ক লৈ আছে কিবা এডমিনিষ্ট্ৰেশ্যন পঢ়া-শুনাক ছেফটিৰ কাৰণে এনেকুৱা কিবা এটা 5টা পইণ্ট আছে মই দি দিছোঁ স্ক্ৰীণত পজ কৰি পঢ়ি ল'ব এই 5টা পইণ্ট আছে এই 5টা পইণ্টৰ লগত আমাৰ অসমৰ লগত কি লিংক আছে এই KSU ষ্টুডেণ্টছখিনি যদি চাইছে তেনেহ'লে মই এটাই কথা সুধি KSU আমাৰ অসমৰ লগত কি লিংক আছে অসমৰ টুৰিষ্টৰ লগত কি লিংক আছে অসমৰ মানুহে যদি তাত গৈছে তেতিয়াহ'লে তাক হাৰাশাস্তি কৰি মানে তোমাৰ এনেকুৱা কোনটো ডিমাণ্ড ফুলফিল হ'ব তহঁতৰ প্ৰব্লেম অসমক লৈছে না তহঁতৰ অসমৰ মানুহক লৈছে না অসমৰ গভৰ্ণমেণ্টক লৈছে তেনেহ'লে অসমৰ মানুহখিনিক হাৰাশাস্তি কৰাৰ মানে চেঞ্চ ক'ত কিবা যদি প্ৰব্লেম আছে তেনেহ'লে সেই প্ৰব্লেমটো চৰকাৰৰ ওচৰত প্ৰটেষ্ট কৰা চৰকাৰে নিদিলেতো ঠিক অসমৰ মানুহক হাৰাশাস্তি কৰা চেঞ্চ ক'ত আৰু তাৰ কাৰণে আমাৰ অসমৰ মানুহবিলাকে ৰিপ্লাই যোৰহাট আৰু খানাপাৰাত
মেঘালয়ৰ পৰা অহা যোৱা কৰা মানে গাড়ীবোৰ কমপ্লিটলি শ্বাটডাউন কৰিছে I think it's a good initiative steps. মই ভাবোতো গোটেই যিমানখিনি পাব্লিক প্ৰাইভেট ছেক্টৰত হেৰি আছে ML ষ্টাৰ চিমেণ্টক যদি মেইনলি ফ'কাছ কৰিব যায় তেনেহ'লে গোটেই বাহিৰৰ পৰা আহি গোটেই সোপা মেঘালয়ৰ পৰা আহে এইখিনি বন্ধ কৰিলে তেতিয়া পেটলে ভাত নোযোৱা হ'ব ভিডিঅ'টো মই বেছি ডাঙৰ কৰা নাই ভিডিঅ'টোৰ শেষত মোৰ দুটা প্ৰশ্ন এক তো KSU स्टूडेंट के लिए अगर तुम लोगों का कोई प्रॉब्लम है कोई इशू है तो वो तुम गवर्नमेंट से पूछो एक तो तुम लोग स्टूडेंट्स हो पढ़ा लिखा लोग हो तुम लोग को इशू है तो गवर्नमेंट से पूछो गवर्नमेंट से कोई सोल्यूशन लो गवर्नमेंट का गला दबाओ ये आसाम के लोगों को परेशान करना मतलब ये कोई सेंस बनता है क्या और दूसरा सवाल मेरे गवर्नमेंट से ये तो 2022 से अब तक जो लैंड डिस्प्यूट का जो इशू चल रहा है माने इशू चली আছে এইটো এতিয়ালৈকে কিয় সলভ হোৱা নাই ইমান দিন কিয় লগাইছে ইমান ভাইলেন্স হৈ থকাৰ পিছতো ইমান মানুহ মৰাৰ পাছতো চৰকাৰে কিয় ইয়াৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই That is it for guys. मिलते हैं नेक्स्ट वीडियो में तब तक के लिए जय अहोम भारत माता की जय